হাই গাইজ নমস্কাৰ মই ইলাপৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ আজি ৰেচিপিৰ কাৰণে কি আনিছোঁ আপোনালোকক দেখাই আছোঁ বলক মোৰ কিটচেনত ৰেচিপি আগতে বনোৱাৰ আগতে চাহ গাখীৰ আধা লিটাৰ লৈ আহিছিলোঁ এতিয়া চাহ বনাম গাখীৰখিনি গৰম কৰি যাৰ আনিছোঁ তিতা কেৰেলা এইটো তিতা কেৰেলা 300 গ্ৰাম লগত দালি মচুৰ দালি 1 কেজি লগত এইটো নিমকি চাহ খাবৰ কাৰণে কেঁচা জলকীয়া আনিলোঁ আৰু এইটো মাছ আজি ৰেচিপিৰ কাৰণে মাছ লৈ আহিছোঁ 200 টকাৰ ৰৌ মাছ গোটাইখিনি নবনাওঁ বাৰু এতিয়া চাই থাকক মই আজি মাছ কিহেদি বনাম আলু আৰু বিলাহী মাছ লগত মিডিয়াম সাইজ অলপ ডাঙৰ সাইজৰ পিঁয়াজ এটা লৈছোঁ আৰু জলকীয়া কেইটামান লৈছোঁ মই আলুখিনি বইল চিটি মাৰি ল'ম এটা তাৰপিছত বিলাহীখিনি ধুনীয়াকৈ ভাজিম এইখিনি মাছেদি বনাম মাছ বাৰু মই গোটাইখিনি নবনাওঁ আধা বনাম ইয়াৰে আলুখিনি আৰু জলকীয়াখিনি চিটি মাৰি ল'ম মই এতিয়া কুকাৰত অলৰেডি দি দিছোঁ এতিয়া চাউলখিনি আহি পালে দুপৰীয়া মই কৈছিলোঁ না আপোনালোকক চাউলো নাই বুলি এয়া 1350 চাউলটো খুলি কিনে আপোনালোকক ফাইনালি দেখালোঁ এইটো চাহ 1350 টকা আছে ধুনীয়া চাউলটো খাই ধুনীয়া লাগে এতিয়া এই ৰাতি খুন্দিব আহিলে এতিয়া মই টেমাত ভৰাই থৈ দিওঁ এইটো টেমাত ড্ৰামত ধুনীয়াকৈ ভৰালোঁ চাউলখিনি আৰু এইখিনি বাচিলে 3 কেজিমান 2 কেজিমান বাচিলে এইটো ইয়াতে থৈ দিওঁ ইয়াৰ পৰাই লৈ কেনে বনাম এতিয়া মই এতিয়া আঞ্জা বনাবৰ কাৰণে মাছখিনি ফ্ৰাই কৰি আছোঁ অলৰেডি আলুখিনি চিটি মাৰা হৈ গ'ল এতিয়া ফ্ৰাই কৰি আলু বিলাহী দিব অলৰেডি মাছ ভাজা হৈ গ'ল এতিয়া দিছোঁ পাঁচফোৰণ অকণমান আৰু পিঁয়াজ গোল্ডেন কালাৰ হওক লাগি ভাজি ল'ম তাৰপিছত বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ম তাৰপিছত আলুখিনি যে চিটি মাৰিছিলোঁ সেইখিনি দি দিম আলু আৰু বিলাহীটো ধুনীয়াকৈ ভাজি ল'ম এতিয়া দিম জোলটো তোলাৰ পিছত মাছখিনি দি দিম ফাইনালি মোৰ বিলাহী আলু মাছ কমপ্লিট হৈ গ'ল আপোনালোকে অলৰেডি দেখা পাইছে মই ৰাতি পৰিৱেশন বিলাহী আলু মাছেদিয়ে কৰিম আৰু বেলেগ একো নবনাওঁ গৰমো বহুত দিছে আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব গুড নাইট লগতে বাই বাই